নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আকৌ আপোনালোকৰ আগত এল্টো K10 এখন লৈ আহিছোঁ। এল্টো K10 VXi। যদি কোনোবাই এল্টো K10 VXi এখন ল'ম বুলি ভাবে তেনেহ'লে এইখন গাড়ী ল'ব পাৰে। তো খুব ধুনীয়া হৈ আছে গাড়ী। তো গাড়ীৰ গেটআপটো লুকছটো চাব পাৰে আপোনালোকে। তো 2017 অক্টোবৰ মাহৰ হয়, একদম 17 লাষ্টৰ ফালৰ। তো যদি আপোনালোকে এল্টো K10 এখন ল'ম বুলি ভাবে তেনেহ'লে এইখন গাড়ী একদম ধুনীয়া হৈ আছে। আপোনালোকে কম ডাউন পে'মেণ্টত ওলাব পাৰিব। তো যদি আপোনালোকৰ পইচা হাতত কম আছে তো একদম 80,000 মান টকা ডাউন পে'মেণ্ট দিলেও ওলাই যাব এখন গাড়ী। একদম ধুনীয়া কণ্ডিশ্যনত আছে, চাওক। তো এল্টো K10 VXi তো বহুতে ডিমাণ্ড কৰে। তো যদি আপোনালোকে এইখন গাড়ী ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত যোগাযোগ কৰক বা হোৱাটছএপত আপোনালোকে হাই বুলি ক'লেও হ'ল। মই গোটেইখিনি আপোনালোকক ডিটেইলছ দি দিম। ফটো লাগিলে, ভিডিঅ' লাগিলে মই গোটেইখিনি আপোনালোকক দিম, আপোনালোকে চাব পাৰিব। তো ইণ্টেৰিয়ৰটো চাওক। তো বহুতেই ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী। তো 2017 লাষ্টৰ ফালৰ হয়। তো পিছৰ ফালে দেখাই দিছোঁ, চাওক। তো খুব ধুনীয়া হয়। তো আপোনালোকে 6 মাহৰ বাবে ইঞ্জিন, গিয়াৰ বক্স, বেটেৰী পূৰা গেৰেণ্টি পাব গাড়ীৰ। তো আপোনালোকে 6 মাহত যিমান কিলোমিটাৰ চলালেও ক'ব লগা নাই। আমি গাড়ী যেতিয়া ডেলিভাৰী কৰিম তেতিয়াৰ পৰা চব লিখা থাকিব। তো আপোনালোকে 6 মাহৰ বাবে ফুল গেৰেণ্টি পাব। যদি কিবা প্ৰব্লেম পায় ইঞ্জিন, গিয়াৰ বক্স, বেটেৰী, তো লগ আপোনাৰ গোটেইখিনি আমি ফ্ৰী কৰাই দিম আপোনালোকক। তো গাড়ী চাওক, একদম ধুনীয়া হৈ আছে। একদম অৰিজিনেল পেইণ্টত থকা গাড়ী। ফুল বডি অৰিজিনেল পেইণ্ট আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল আছে। তো যোনখন গাড়ীত থাকে, কালি এল্টো এখন আছিলে 20ৰ, তো বাম্পাৰটো অলপমান কৰা আছে, কৈ দিছোঁ মই। তো এখন অৰিজিনেল আছে, বাম্পাৰ টু বাম্পাৰ। তো 80,000 মান টকা ডাউন পে'মেণ্ট দিলে এইখন গাড়ী আৰামছে ওলাই লৈ যাব পাৰিব। টায়াৰ গোটেইকেইটা আপোনালোকে 80% পাই যাব। তো খুব সুন্দৰ গাড়ী। আপোনালোকে টেষ্ট ড্ৰাইভ কৰি চাব। যদি আপোনালোকে মেকানিক লৈ আহিব বা ডিলাৰত লৈ যাই কেনে চেক কৰি ল'ব পাৰিব। আহি কেনে আপোনালোকে যদি কিবা প্ৰব্লেম পায়, চলাই যদি টেষ্ট ড্ৰাইভত কিবা প্ৰব্লেম পায় আমাক ক'ব, সেইটো আমি ফ্ৰী কৰাই দিম। তো স্কেচ এটা আছে সৰু, দেখাই দিছোঁ আপোনালোকক। কিন্তু অৰিজিনেল পেইণ্ট আছে বাবে আমি কৰোৱা নাই, জাষ্ট সৰু হয়, ইমান গম নাপায়। আপোনালোকে একদম ওচৰৰ পৰা চালেহে গম পাব। তো এইটো বনেটত এটা সৰু ডেণ্ট আছে, জাষ্ট অকণমান, কিন্তু অৰিজিনেল বাবে এইটোও কৰোৱা নাই আমি। যদি আপোনালোকে লোৱাৰ পিছত কৰাব বিচাৰে তো এইটো আমি ফ্ৰী কৰাই দিম আপোনালোকক। কোনো ধৰণৰ পইচা পে'মেণ্ট কৰিব নালাগে। তো আমি ফ্ৰী কৰাম সেইটো। তো এতিয়া আপোনালোকক দেখাই আছোঁ কিলোমিটাৰটো কিমান চলিছে। তো চাই ল'ব আপোনালোকে। তো বহুতেই ধুনীয়া হয়। তো বহুতৰ পচন্দৰ গাড়ী এল্টো K10খন। তো ষ্টক আহিছে, আৰু এখন আছে, মই সেইখনো আপোনালোকক কালিলৈকে দেখাই দিম। তো 54,000 চলিছে। তো 54,000 কিলোমিটাৰ চলিছে। তো গাড়ী একদম চালিয়া হৈ আছে। তো ইঞ্জিনটো দেখাই দিম আপোনালোকক। ইঞ্জিনটো আপোনালোকে চাই ল'ব। তো একদম ওচৰৰ পৰা দেখাই দিম। আৰু 6 মাহৰ বাবে পূৰা গেৰেণ্টি পাব, ফুল গেৰেণ্টি পাব। আপোনালোকে যিমান চলাব মন যায় চলাব পাৰে। 1 লাখ 2 লাখ যিমান কিলোমিটাৰ 6 মাহত চলাব পাৰে। তো এফ্ৰণ্ট পূৰা চিল্ড আছে। তো ফুল বডি অৰিজিনেল পেইণ্টত আছে, এক্সিডেণ্টৰ কোনো কুৱেশ্যন নাহে। তো চাওক। তো চব চিল পাব। যদি আপোনালোকে গাড়ীখন ল'ব বিচাৰে তেনেহ'লে এইখন গাড়ী ল'ব পাৰিব। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 3,45,000 টকাত, 3,45,000 ৰাখিছোঁ। আৰু যদি আপোনালোকে কেছত লয় মই নিশ্চয় আপোনালোকক আৰু ডিছকাউণ্ট কৰাই দিম। তো আপোনালোকে আহিব। প্ৰাইচটো যে এনেকুৱা মই 345 কৈছোঁ, ফিক্স প্ৰাইচ নহয় এইটো। তো আপোনালোকে আহিব পাৰে, আহি কথা পাতিম। তো আৰু প্ৰাইচটো কমি যাব। তো সেইটো কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। তো আৰু ৰিফাইনেন্স কৰিলে আপোনালোকে মাত্ৰ 80,000 মান টকা ডাউন পে'মেণ্ট দিলে আপোনালোকে ওলাই লৈ যাব পাৰিব। এদিনতে ফাইনেন্স হৈ যাব যদি আপোনাৰ চিভিল ভাল। তো ৰাতিপুৱা যদি আপোনালোকে 10টামান বজাত ডিলাৰ পাই আহি তেনেহ'লে আপোনালোকে এদিনতে গাড়ীখন ওলাই লৈ যাব পাৰিব। তো আৰামছে গোটেইবিলাক আমি কৰাই দিম। আপোনালোকে জাষ্ট ডকুমেণ্টছখিনি লৈ আহিলে হ'ল। ভোটাৰ ID, আধাৰ কাৰ্ড, পেন কাৰ্ড, তো বেংক পাছবুক, চেক পাত, এইকেইটা আনিলে হ'ল। গোটেইখিনি আমি আমাৰ ফালৰ পৰা তো আমি কৰাই দিম গোটেইখিনি। তো খুব ধুনীয়া। যদি আৰু আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।